আমাৰ অতিকে শ্ৰদ্ধাৰ আৰু মৰমৰ হিৰুদালে শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বিষয়ে অলপ জানি লওঁ কিছু কথা আৰু লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰে লিখা এটি কবিতা মই পাঠ কৰিম। 1932 চনৰ 28 জুলাইত জন্মগ্ৰহণ কৰে যোৰহাট টাউনত। দেউতাক তৃপ্তনাথ ভট্টাচাৰ্য, মাতৃ স্নেহলতা ভট্টাচাৰ্য, পুত্ৰ হিৰণ্য ভট্টাচাৰ্যদেৱ। দেউতাক জেলৰ জেইলাৰ আছিল আৰু অসমৰ চুকে কোণে বদলি হৈ থকাৰ বাবে আমাৰ শ্ৰদ্ধাৰ হিৰুদা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে পঢ়া শুনা চলাই যাবলগীয়া হৈছিল। 1945 চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পাছত তেখেত বি বৰুৱা কলেজত নামভৰ্তি কৰে আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰে। 1964 চনত এবছৰৰ বাবে শিক্ষকতাও কৰে। তাৰ পাছতেই ঘৰলৈ উভতি আহে। আকৌ বেলেগ এটি কামত নিয়োজিত হয়। তেখেত সৰুৰে প্ৰায় যিহেতু কবিতা লিখিছিলে, সকলোৰে মাজত তেখেতৰ কবিতা স্থান পাইছিলে বিশেষভাৱে। তেখেতে 13খনকৈ অসমীয়া কবিতা পুথি, বাংলাত 2খন কবিতা পুথি লিখে। বাংলাৰ পুথি দুখনৰ নাম জোনাকী মন অনন্যা আৰু শস্যৰ মাত ও অনন্যা। তেখেতৰ প্ৰথম কবিতা প্ৰকাশ পায় 1957 চনত। তাৰ পাছত 1972 চনত প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, এনেকৈয়ে তেখেতৰ কবিতাৰ জয়যাত্ৰা আৰম্ভ হয় আৰু আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ হিৰুদা জিলিকি উঠে এক কবিতা জগতত। সঁচাকে তেখেতৰ যি নিৰ্মল মন, সেই নিৰ্মল মনৰ প্ৰতিটো শব্দ কবিতাৰ মাজত জিলিকি উঠিল আৰু আমি সেই কবিতাবোৰ সকলো সময়ত সোঁৱৰিবলৈ সুবিধা পালোঁ। সেয়েহে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই মই তেখেতৰে লিখা এটি কবিতা পাঠ কৰিম। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰে যেন। মোৰ দেশ, মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শস্য সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো। তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস।
প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছো। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰনোৱা, বনোৱা, হালোৱা এই সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে, শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছো ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰু মোৰ একো নাই, আৰু মোৰ একো নাই। মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰ তৰলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। নমস্কাৰ।